Hello guys, মই জ্যোতিকা ওয়েলকাম জানাইছো মই আন এটি ভিডিঅ'লৈ। বহুতো কেণ্ডিডেটৰ এইটো কনফিউজন হৈ আছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এপইন্টমেন্ট লেটাৰ দিয়া ভেনুটো কোনটো হ'ব? ভেনুটো চেঞ্জ হৈ গ'ল নেকি? যেহেতু আমাৰ সিএম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি তেওঁৰ ফেচবুকত মেনশন কৰিছে যে 9 আৰু 10 তাৰিখে চতুৰ্থ আৰু তৃতীয় বৰ্গৰ এপইন্টমেন্ট লেটাৰ দিয়া হ'ব সৰুসজাই ষ্টেডিয়ামত। কিন্তু বৰ্তমান কিছুমান ডিপাৰ্টমেন্টৰ নিজাববীয়াকৈ অহা নটিছে এইটো কনফিউজনত পেলাইছে যে আমাৰ এপইন্টমেন্ট লেটাৰসমূহৰ ভেনুটো চেঞ্জ হৈ গ'ল নেকি। গ্ৰেড 4 ৰ এপইন্টমেন্ট লেটাৰ দিবলৈ মেইনলি জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ খানাপাৰালৈ মতা হৈছে। এতিয়া মই আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লিয়াৰ কৰিম যে আপোনালোকে এপইন্টমেন্ট লেটাৰসমূহ আনিবলৈ ক'ত যাব। আপোনালোকে এপইন্টমেন্ট লেটাৰসমূহ আনিবলৈ যদি গ্ৰেড 4 ৰ কেণ্ডিডেট হয় তেনেহলে আপোনালোকে যাব জ্যোতি বিষ্ণু কলা মন্দিৰ খানাপাৰালৈ, আৰু যদি গ্ৰেড 3 ৰ কেণ্ডিডেট হয় তেনেহলে আপোনালোকে যাব সৰুসজাই ষ্টেডিয়ামলৈ। আজি মই আপোনালোকক দুটা নোটিছ দেখাম। এই দুটা নোটিছৰ পৰাও আপোনালোকে ক্লিয়াৰলি গম পাব যে একচুৱেলি গ্ৰেড 4 ৰ কেণ্ডিডেট সকলে ক'ত যাব লাগিব আৰু গ্ৰেড 3 ৰ কেণ্ডিডেট সকলে ক'ত যাব লাগিব। বলক এতিয়া নোটিছ দুখন চাই লওক। এই নোটিছটো আহিছে ডাইৰেক্টৰ অফ সয়েল কনজাৰভেশ্যন আসামৰ পৰা। এই নোটিছটোত ক্লিয়াৰলি মেনশন কৰিছে যে গ্ৰেড 4 পোষ্টৰ কাউণ্টাৰ নম্বৰ হ'ব 13, অৰ্থাৎ 13 নম্বৰ কাউণ্টাৰত আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। 9 তাৰিখে ৰাতিপুৱা 9:30 বজাত উপস্থিত হ'ব লাগিব জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ খানাপাৰাত। গ্ৰেড 3 ৰ কাউণ্টাৰ নম্বৰ আপোনালোকক জনাই দিয়া হ'ব যেতিয়া আপোনালোকে ভেনুত উপস্থিত হ'ব, আৰু সেই হিচাপে আপোনালোকে 9:30 বজাত ভেনু গৈ পাব লাগিব। আৰু 10 তাৰিখে অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স লখৰা গুৱাহাটীত আপোনালোকে গৈ উপস্থিত হ'ব লাগিব। আকৌ গ্ৰেড 3 টি ট্ৰাইবৰ কেণ্ডিডেট সকলে 11 তাৰিখে যাব লাগিব। ইয়াৰে ভেনু টাইম আৰু কাউণ্টাৰ নম্বৰ খিনি পিছত জনাই দিয়া হ'ব। এই নোটিছখন আহিছে এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেন্টৰ পৰা। এই নোটিছখনতো ক্লিয়াৰলি মেনশন কৰিছে যে গ্ৰেড 4 ৰ কেণ্ডিডেট খিনি জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ খানাপাৰাত 9:30 বজাত 9 তাৰিখে যাব লাগিব, আৰু গ্ৰেড 3 ৰ কেণ্ডিডেট খিনিয়ে সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্সত যাব লাগিব 10 তাৰিখে 9:30 বজাত। আৰু তেওঁলোকে ইয়াত এজন ফেমিলি মেম্বাৰ লৈ যাবলৈ ৰিকুৱেষ্ট কৰিছে কেণ্ডিডেট খিনিক। কিন্তু গ্ৰেড 4 ৰ এপইন্টমেন্ট খিনি দিওঁতে হলত গাৰ্জেন খিনিক এন্টাৰ কৰিবলৈ দিয়া নহ'ব, অনলি কেণ্ডিডেট খিনিকহে বহিবলৈ দিয়া হ'ব। গাৰ্জেন খিনিৰ বাবে এক্সট্ৰা ব্যৱস্থা এটা কৰা হ'ব। এতিয়া আপোনালোকে এপইন্টমেন্ট লেটাৰ আনিবলৈ লগত কি ডকুমেন্টছ লৈ যাব লাগিব? আপোনালোকে এপইন্টমেন্ট লেটাৰ আনিবলৈ লগত এডমিট কাৰ্ডখন লৈ যাব লাগিব, যিখন আপুনি পৰীক্ষা দিওঁতে ব্যৱহাৰ কৰিছিল। আপোনাৰ এডিআৰই এডমিট কাৰ্ডখন আপুনি লগত লৈ যাব লাগিব। আৰু নোটিছসমূহতো ক্লিয়াৰলি এই কথাটো মেনশন কৰি দিছে যে আপুনি এডিআৰই এডমিট কাৰ্ডখন লগত লৈ যাব লাগিব যেতিয়া আপুনি অডিটৰিয়ামলৈ এন্ট্ৰি মাৰিব। এই ইনফৰমেশ্যন খিনিয়ে যদি আপোনালোকক পিছলৈ উপকৃত কৰিছে কমেন্টছত মোক জনাব। ভালে থাকিব, সুস্থ থাকিব। টেক কেয়াৰ।